ৰাজ্য চৰকাৰে ঘোষণা কৰিছে অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিৰ যে গ্ৰাম্য অঞ্চলৰ যিসকল দৰিদ্ৰ লোক আছে, যিসকল বিধৱা লোক আছে আৰু যিসকল দুৰ্ভগীয়া মহিলা আছে, যিসকলে বিয়া বহাৰ পিছত তেওঁৰ স্বামীৰ সৈতে একেলগে থাকিব পৰা নাই, সেইসকল মহিলা আৰু একেবাৰে দৰিদ্ৰ শ্ৰেণীসকলৰ যিসকল বয়সীয়াল মহিলা আছে তেওঁলোকলৈ সাহায্য আগবঢ়াইছে অৰুণোদয় আঁচনিৰ যোগেদি। আৰু এই অৰুণোদয় আঁচনিখনক সঠিক ৰূপত ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাখনৰ মাটিয়া উন্নয়নখণ্ডৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তত। আৰু মৰনৈ গাঁও পঞ্চায়তত যিসকল হিতাধিকাৰীক বাছনি কৰা হৈছে সেইসকল হিতাধিকাৰীৰ নাম ৰাজহুৱাকৈ ঘোষণা কৰা হৈছে। আৰু কাৰোবাৰ কিবা আপত্তি আছে নেকি সেয়া স্পষ্টকৈ সকলো প্ৰতিগৰাকী হিতাধিকাৰীয়ে তেওঁলোকৰ ক্ষোভ জনাব পাৰিব। আৰু এয়া দেখিবলৈ পাইছে মৰনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত নেপালীখুটি অঞ্চলত এই মুহূৰ্তত উপস্থিত আছে। নেপালীখুটি অঞ্চলত এইসকল হিতাধিকাৰী যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ নামসমূহ ইয়াতে ৰাজহুৱাকৈ ঘোষণা কৰা হৈছে। আৰু তেওঁলোকৰ কিবা আপত্তি আছে নেকি, তেওঁলোকৰ ইয়াতকৈ আৰু দৰিদ্ৰ লোক আছে নেকি, নাইবা অন্য কোনো লোক যিসকল শাৰীৰিকভাৱে সক্ষম লোক আছে সেইসকল লোকলৈ এই সাহায্য সাধাৰণতে বাছনি কৰা হৈছে নাই, তাক লৈ পেলাই ইতিমধ্যে যথেষ্ট চিন্তা চৰ্চা চলাইছে। ৰাজ্য চৰকাৰৰ যি নীতি নিৰ্দেশনা আগবঢ়াইছে, নীতি নিৰ্দেশনা এইসকল হিতাধিকাৰীক বাছনি কৰা হৈছেনে নহয়, বা এনেধৰণৰ ক্ষেত্ৰত কোনোবা হিতাধিকাৰীৰ আপত্তি আছে নেকি, ইয়াত সুন্দৰভাৱে ইয়াত দেখিবলৈ পোৱা গৈছে। সঁচাকৈ সুন্দৰ এক পৰিৱেশ। আৰু এই পৰিৱেশৰ দ্বাৰা স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে মৰনৈ গাঁও পঞ্চায়তত। আৰু মৰনৈ গাঁও পঞ্চায়তত এইসকল লোক আছে, আৰু ইয়াতে যথেষ্ট সংখ্যক লোকৰ মাজতে ইয়াত দেখিবলৈ পাইছোঁ যে এইগৰাকী যুৱকে প্ৰতিগৰাকী হিতাধিকাৰীৰ নাম স্পষ্টকৈ ঘোষণা কৰিছে। আৰু কাৰোবাৰ আপত্তি থাকিলে তেওঁলোকে আপত্তিও দৰ্শাব পাৰিব, নাইবা কোনোবা হিতাধিকাৰী বাদ পৰে তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰাৰো বিভিন্ন ধৰণৰ ব্যৱস্থা আছে। আৰু এই ক্ষেত্ৰত সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে গাঁও পঞ্চায়তখনৰ নিৰ্বাচিত প্ৰতিনিধি সভাপতিগৰাকী আৰু সচিবগৰাকীয়ে। এনে ক্ষেত্ৰত গাঁও পঞ্চায়ত সভাপতিৰ সৈতে আমি কথা পাতিব বিচাৰিম যে আপোনালোকে হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত কেনে ভূমিকা পালন কৰিছে আৰু কোনসকল হিতাধিকাৰী আপোনালোকে বাচিছে? আমি প্ৰথমতে চাইছোঁ যিসকল মহিলা বিধৱা বা আৰু যিসকল মহিলাই বিয়া হৈ তেওঁলোকে স্বামীৰ ঘৰৰ পৰা ঘূৰি ঘৰত আহি আছে, যিসকলে বিকলাংগ হৈ আছে, শাৰীৰিকভাৱে অক্ষম লোক, তেওঁলোকক আমি বাছনি কৰিছোঁ। যিখিনি বৃদ্ধ মানুহ আছে তেওঁলোকক আমি বাছনি কৰিছোঁ। আৰু এই ক্ষেত্ৰত বাছনি কৰা কিমান লোকক এই বাছনি কৰা হৈছে আৰু তেওঁলোকক কিমান ধন দিয়া হ'ব? আমাৰ মৰনৈ গাঁও পঞ্চায়তৰ তৰফৰ পৰা আমি বাছনি কৰিছোঁ 543টা 543, আৰু তেওঁলোকক 830 টকা কৰি অসম চৰকাৰে ঘোষণা কৰিছে, সেই ধনটো দিয়া হ'ব মাহে মাহে। আৰু প্ৰতি মাহে এই ধন আগবঢ়া হ'ব নেকি? তো অসম চৰকাৰে ঘোষণা কৰা মতে প্ৰতি মাহে মাহে দিয়া হ'ব বুলি তেওঁলোকে কৈছে, যেতিয়া প্ৰতি মাহে মাহে দিয়া হ'ব। নিশ্চিতভাৱে প্ৰতি মাহে দিয়া হ'ব। আৰু সচিবগৰাকী আছে, সচিবৰ সৈতে কৰে এই বাছনিৰ ক্ষেত্ৰত সভাপতি যথেষ্ট ভূমিকা আছে। চৰকাৰী কৰ্মচাৰী হিচাপে চৰকাৰে কি কি দায়িত্ব পালন কৰিছে আৰু আপোনালোকে সমস্ত কাম নিয়াৰিকৈ হৈছেনে? গোটেই ইয়াতে আমি নিয়াৰিকৈ পালন কৰিছোঁ। আমাৰ যাতে হিতাধিকাৰী তালিকাখন স্পষ্ট হয় আৰু নিৰপেক্ষ হয় তাৰ কাৰণে প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথমৰ পৰা সষ্টম হৈছোঁ। আৰু শেষৰ ফালে আহি আমি এই ৰাজহুৱা প্ৰতিবেদনৰ লগতে আমি যিখিনি হিতাধিকাৰী বাছনি কৰিব খুজিছোঁ বা হৈছে অলৰেডি, সেইখিনি আমি ফাইনেল টাচত আহিছোঁ। যিখিনি দুই এটা যদি অলপ ত্ৰুটি বিচ্যুতি থাকি যায় সেইখিনি আমি এই সভাতে সেইখিনি ঠিক কৰি ল'ম আমি ভাবিছোঁ। নিশ্চয়কৈ যে যিসকলে ইতিমধ্যে হিতাধিকাৰী বাছনি কৰা হৈছে, এই হিতাধিকাৰীসকলৰ কোনোবা যদি ধনী শ্ৰেণীৰ লোকক বাছনি কৰা হৈছে, নাইবা শাৰীৰিকভাৱে সক্ষম নহৈ পেলাই তেওঁ যদি অন্য লোকক বাছনি কৰা হৈছে, তেতিয়াহ'লে সেই ধৰণৰ হিতাধিকাৰীৰ পৰা নামসমূহ বাদ দি পেলাই অন্য লোকক যাতে দৰিদ্ৰ লোক বা তেনেধৰণৰ ব্যক্তিক বাছনি কৰে তাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছে। ইয়াতে ৰাজহুৱাকৈ কিন্তু হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া সঁচাকৈ একে সুন্দৰ পদক্ষেপ, যি পদক্ষেপ লৈ পঞ্চায়তখনৰ সকলো শ্ৰেণীৰ ৰাইজ সন্তুষ্ট হোৱাটো নিতান্তই স্বাভাৱিক।